জুবিনে খোজ কাঢ়িছে, হাঁহিছে, খেলিছে, নাচিছে। এই জুবিনক শেষবাৰৰ বাবে অসমে দেখা পালে। এতিয়াৰে পৰা জুবিন গাৰ্গে কথা নকয়। নাহাহে, খোজ নাকাঢ়ে, নাকান্দে। এতিয়াৰে পৰা কোনেও জুবিন গাৰ্গক দেখা নাপায়। ৰৈ ৰৈ বিনালে এখন চিনেমা নহয়। ৰৈ ৰৈ বিনালেক চিনেমাৰ চাৰিবেৰত ৰাখিব নোৱাৰি। এইখন জুবিন গাৰ্গ বোলা মানুহজনে খোজ কঢ়া তেখেতৰ জীয়া জীৱনৰ শেষ কিছু পেইণ্টিং। It's a painting of an immortal life. ৰৈ ৰৈ বিনালে এখন চিনেমা নহয়, অসমীয়াৰ এক অনুভূতি, এক শ্ৰদ্ধাঞ্জলি, এক স্মৃতি। ৰৈ ৰৈ বিনালে এটা আবেগ, শেষ জীয়া আবেগ। ইয়াৰ পিছত আৰু জুবিন নাই। ভাল হৈছে, বহুত ভাল হৈছে, চালেহে বুজি পাব আৰু একো ক'ব নোৱাৰে। মোৰ কথা ভাষা নাই, মোৰ ওলাবা। অমৰ হৈ থাকক, আমাৰ মাজত থাকক। বহুত চেষ্টা হৈছে। নাজানো, নৰবিকাশ বুলি কৈছো। পৰি পৰি হাও দিছো যাতে জুবিন দাতকে বহুত বেয়াকে মৰি যাওক, সিহঁতে চব মৰি যাওক, যোনে মাৰিছে জুবিন দাক। সাগৰতলীত শুবৰ মন আছিল জুবিনৰ। আজন্ম প্ৰেমিক সাগৰৰ দৰে বিশাল লুইতক এৰি জুবিন হৈ পৰিল ছিংগাপুৰৰ সাগৰৰ তলীত। চিনেমাৰ সেই দৃশ্যটো দেখি থুপ খাই থকা চিঞৰবোৰ ওলাই আহিল। বৈ গ'ল পাৰ ভঙা দুখৰ নিজৰা। এইটো আপোনালোকে যোনে চাব তেওঁ গম পাব, তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে। এনে ৰখি নাথাকো, সেয়ে আৰু দুখ লাগিছে। কিনো কম, দেখিছে চবৰে একে অৱস্থা হৈ আছে। হয়, কোনোবাই মানে ভিতৰি দুখ কৰিছে, আমি নোৱাৰিছো ৰাখিবলৈ। মানে কেতিয়াবা দেখিছিল নেকি এনে ভাল পোৱা, এনে মৰম? অসাধাৰণ। জুবিনৰ কথা, গান, কবিতা, জুবিনৰ স্বাধীনতা, জুবিনৰ নীৰৱতা, সকলো লৈ বিষাদ গধুৰ এটা মনেৰে চিনেমা হলৰ পৰা উভতিছে আবাল বৃদ্ধ বনিতা। সঁচাকে ভগৱান আছিলে, সঁচাকে তেওঁ মানে হয়তো তেওঁ ছিংগাপুৰৰ পৰা কিজানি এনেকুৱা স্পীডত আহিছে, বৰষুণটো তেনেকৈ স্পীডত আহিছে, তেওঁ এনেকৈ উৰি আহিছে যে মানে তেওঁকো সঁচাকৈ তেওঁকো জাষ্টিছ লাগে। একচুৱেলি আমি জুবিন দাৰ কাৰণে আহিছোঁ। জুবিন দা আহিব বুলি আমি প্ৰায়ে পেপাৰ পত্ৰই পাই আছোঁ। সঁচাকৈ জুবিন দা আহিছে, সঁচাকৈ মানে পূৰা বিশ্বাস হৈ গৈছে। মোৰ এই কওঁতে মানে গাৰ লোম শিয়ৰি উঠি গৈছে। নাই, আজিয়ে ফাৰ্ষ্ট আহিছোঁ। কি বুলি এনেকুৱা মানে আজি 50 বছৰে হ'ব, এনেকুৱা দেখাই নাই। গ্ৰীক দাৰ্শনিক ইপিকিউৰাছে কৈছিল, "Death is not made fortunate for him who died, but for him who survives." ৰৈ ৰৈ বিনালেই আজি পুনৰ অসমবাসীক সেই অসহায় পৰিস্থিতিৰ মুখলৈ লৈ গ'ল। সঁচাকৈ আজি বৰ অসহায় অসমীয়া। তেখেত গল্প, তেখেত কবিতা, প্লাছ 40,000 গীত তেখেতে গালে, বিভিন্ন ভাষাত 40টা ভাষাত গালে, প্ৰায় 20টা চিনেমা তেখেতে সংগীত দিলে। তাৰপাছত আৰু কি নকম আৰু জুবিন গাৰ্গৰ বিষয়ে। প্ৰত্যেক দিনা তেখেতৰ নচৰ দি আহোঁতেও বৰষুণ, তেখেতৰ হিতো বৰষুণ, আজিও বৰষুণ। এজন যুগ পুৰুষ আছিল আমাৰ অসমীয়া জাতিৰ কাৰণে। তেখেতে যি সন্মান থৈ গ'ল বিশ্বই, এজন কাব্যকাৰক কেনেকৈ সন্মান কৰিব লাগে অসমৰ পৰা শিকক। এজন যুগ পুৰুষক আমি অতি কম সময়ৰ ভিতৰতে বিদায় দিলোঁ। কিন্তু তেখেতৰ গোটেই 4 বজা, ৰাতিপুৱা 4টাৰ পৰা গোটেই ৰাতি 12টালৈকে চিনেমা চলিব অসমত। 8 দিনৰ টিকেট বুক। এইটো বিশ্বৰ সম্ভৱ প্ৰথম এটা তেখেতৰ কাৰণে শ্ৰদ্ধাঞ্জলি। সূৰ্য টোপনিৰ পৰা নুঠোতেই চিনেমা হলত অসমীয়া। পুৱা 4 বজাৰ যি পৰিৱেশ, দুপৰীয়া 12 বজাতো একেই পৰিৱেশ। একেই পৰিৱেশ সন্ধিয়াৰ পৰতো।
যদি আজি জুবিনে দেখিলেহেঁতেন এই পৰিৱেশ হয়তো ক'লেহেঁতেন পগলা হলেই সন্ধিয়া আহিবি একেলগে চাম আজি। এটাতো জুবিন দাক হেৰুৱাৰ পিছত যেন আকৌ পুনৰবাৰ দেখা পাম জি উঠিব জুবিন দা আমাৰ বুকুৰ মাজত। চকুৰ আগত বহু প্ৰত্যাশিত ছবি জুবিন দাৰ সপোন। মনটো বহুত বেয়াও লাগি আছে। এটা মৰিচিকা খেতি কৰিছোঁ বুলিও ভাবিছোঁ। জুবিন দাকটো আৰু ঘূৰাই নাপাওঁ, কিন্তু এটা হেঁপাহ আছে যে পুনৰবাৰ এবাৰ জুবিন দাই গাব, জুবিন দাই নাচিব, জুবিন দাই সংলাপ ক'ব। তাক আমি চাম যেন জুবিন দা আকৌ পুনৰবাৰ আমাৰ বুকুৰ মাজত জি উঠিব। লোক সংস্কৃতি আৰু মাতৃভাষাৰ সংকটৰ সময়ত জুবিনে প্ৰতিগৰাকী অসমীয়াক সংগীতৰ জৰিয়তে ধৰি ৰাখিলে। জুবিনৰ প্ৰেমৰ গানৰ আবেদনেই সুকীয়া। সেইবাবেই অকাল মৃত্যুৱে আমাৰ মাজৰ পৰা কাঢ়ি নিয়া জুবিনক নেওচা দিয়াটো কঠিনেই নহয়, অবাস্তৱ। সেইবাবেই কোনেও মানিব পৰা নাই, ভাগি পৰিছে হৃদয়। সেয়ে এটা কবিতাৰ শেষত মানুহবোৰে ৰৈ ৰৈ বিনাইছে, কথা কৈছে। চিনেমাখন চাই থকাটো এটা কষ্টকৰ এটা চিনেমাখন অতি সুন্দৰ হৈছে, সাংঘাতিক এখন চিনেমা, যিখন মানে আমাৰ মানে ব্লকবাষ্টাৰ হ'ব লাগে আৰু এইখন গোটেই পৃথিৱীৰ মানে ইণ্ডিয়াৰ ভিতৰত এখন ৰেকৰ্ডেড এখন চিনেমা হ'ব লাগে এইখন। আমি অতি আৱেগিক হৈছে, আপুনি প্ৰত্যেকগৰাকী অসমবাসী আজি আৱেগিক। কি কৈছে গোটেই অসমবাসী আহি জুবিন দাৰ মুভিখন লাষ্ট মুভিখন চাই কোনো যাতে বাদ নাথাকে আৰু এনেধৰণে এতিয়া প্ৰতিগৰাকী জুবিন অনুৰাগী আৱেগিক হৈছে আৰু চিনেমা হলৰ পৰা প্ৰতিগৰাকী দৰ্শকে এতিয়া শোকাকুল এটা পৰিৱেশত চকুত চকুলো লৈ এতিয়া এনেধৰণে চিনেমা হলৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু এইটো প্ৰথম দৰ্শনী আছিলে আৰু গোটেই দিনটো নিশালৈকে যিহেতু ইয়াত 14টা 15টাকৈ দৰ্শনী আগবঢ়াইছে চিনেমা হলসমূহে তেজপুৰত, এনেধৰণৰ এটা পৰিৱেশ যে প্ৰত্যেকটো চিনেমা হলৰ পৰা দৰ্শকসকলে এতিয়া চকুত চকুলো লৈ ওলাই গৈছে। আপোনাৰ ফিল্মখন খুবেই ভাল লাগিছে মোৰ, আৰু চবেই চাওক, বাৰে বাৰে চাই দেখিম ফিল্মখন। আকৌ চাব আহিম, আজি ৰাতি আকৌ আহিম চাব। ৰৈ ৰৈ বিনালে চিনেমা নহয়। এই চিনেমা ৰেকৰ্ড ভঙা অথবা ৰেকৰ্ড গঢ়াৰ চিনেমা নহয়। এই চিনেমা চাবলৈ দম লাগিব। কাৰণ ই এটা আৱেগ, শেষ জীয়া আৱেগ। মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।